যীশু খ্ৰীষ্টই কৈছে যে তোমালোকে প্ৰথমতে ধাৰ্মিকতা আৰু স্বৰ্গ ৰাজ্য বিচাৰা, তাতে তোমালোকক সকলো দিয়া হ'ব। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। মই আজি থিম লৈ নকওঁ, মই খিচাৰি গুৰুত্বপূৰ্ণ ভিটামিন থকা যেনিবা গাজৰ, বিট কিবা কিবি লৈ পেলাই আমি সালাড বনাওঁ ন, বা খিচাৰি বনাওঁ, কিবা কিবি দি পেলাই বাচ্চাবিলাকক আমি কি খোৱালে ভিটামিন পাব তাক আমি বনাই পেলাই খিচাৰি বনাই পেলাই খুৱাওঁ। ঠিক তেনেকুৱা আজি মই অলপমান খিচাৰি বনাই পেলাই আপোনালোকক খুৱাবলৈ ইচ্ছা কৰিছোঁ। অৰ্থাৎ ইয়াৰ পৰা অলপ বাক্য লৈ পেলাই মই ক'ম। প্ৰেইজ দ্য লৰ্ড। আহক আমি প্ৰথমে যিচয়া ভাৱবাদীৰ 59 অধ্যায় না 59 অধ্যায় 1 পদ 2 পদ মই পঢ়ি দিছোঁ। ইজৰাইলৰ পাপ আৰু তেওঁবিলাকৰ পৰিত্ৰাণ দে, ইজৰাইলৰ পাপ আৰু তেওঁলোকৰ পৰিত্ৰাণ, অৰ্থাৎ ইজৰাইলবিলাকৰ পাপ আছিল আৰু কিন্তু ঈশ্বৰে পৰিত্ৰাণো দিলে। আৰু কিনো দিলে আহকচোন ময়ো চাম একেলগে। জিহুৱাৰ তাত এনে ছুটি নহয় যে তেওঁ তাৰে পৰিত্ৰাণ কৰিব নোৱাৰে, আৰু তেওঁৰ কাণ এনে গধুৰ নহয় যে তেওঁ তাৰে শুনিব নোৱাৰে। কিন্তু তোমালোকৰ অপৰাধবোৰে তোমালোকৰ ঈশ্বৰৰ পৰা তোমালোকক বিচ্ছেদ কৰিছে, আৰু তোমালোকৰ পাপবোৰে তোমালোকৰ পৰা তেওঁৰ মুখ ঢাকিছে। এই নিমিত্তে তেওঁ নুশুনে, কিয়নো তোমালোকৰ হাত তেজেৰে আৰু তোমালোকৰ আঙুলিবোৰ অপৰাধেৰে অসচি হৈ আছে। তোমালোকৰ উঠে মিছা কথা কৈছে, তোমালোকৰ জিভাই দুষ্টতাৰ কথা কৈছে। কোনেও ধাৰ্মিকতাৰ গোচৰ নকৰে আৰু কোনেও সত্যতাৰ প্ৰতিবাদ নকৰে। সিবিলাকে অসাৰত ভৰসা কৰে আৰু মিছা কথা কয়। সিবিলাকে অপকাৰ গৰ্ভধাৰণ কৰি অধৰ্ম প্ৰভাৱ কৰে। প্ৰেইজ দ্য লৰ্ড। এই জগতৰ লোকবিলাকৰ মাজত, জগতৰ মনুষ্য জাতিৰ মাজত এইবিলাক মানুহৰ অন্তৰত সোমাই আছে। অকল আমাৰ কাৰণে নহয় দে, আমাৰ মণ্ডলী বা আমাৰ মানুহ বা আমাক মাত্ৰ কোৱা নাই, গোটেই পৃথিৱীৰ ভাষা ভাষী জাতিৰ মাজত এই বাক্যটো উল্লেখ কৰিছে ঈশ্বৰে। হালেলুয়া। তাৰে তলতো 5 পদটো চাব। সিবিলাকে সাপৰ কুনি উমনি লৈ জগায় আৰু মকৰাৰ জাল গাঠে। যিজনে সেইবোৰ কুনি খায় সেই মৰে, আৰু যি কুনি ভাগে তাৰ পৰা কাল সৰ্প বাহিৰ হয়। সিবিলাকে গঠা জাল বস্ত্ৰ নহ'ব, আৰু সিবিলাকে কৰা বস্তুৰে নিজৰ গা নাঢাকিব। সিবিলাকৰ কাৰ্য অধৰ্মৰ কাৰ্য, আৰু সিবিলাকে নিজ নিজ হাতেৰে অত্যাচাৰ কৰে বুলি কৈছে দেই। অৰ্থাৎ আজি মই কি বুজাব বিচাৰিছোঁ, যিটো নেকি জাগাত আমাৰ জুই জ্বলিলে সেইটো জাগাত কেনেকৈ কৈছে, এতিয়া শয়তানৰ কাৰ্যটো মকৰা জালৰ নিচিনা। মকৰা জাল একদম গাঁঠি 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 থৈ দিব, আৰু পোক পিপৰে পৰিলে তাতে ওলমি থাকে, ওলাই আহিব নোৱাৰে দেই। আৰু শয়তানৰ যিটো নেকি কাৰ্য চলি আছে, সেই কাৰ্যবিলাকত কি আছে বুলি কৈছে, মানুহবিলাকে, বিশ্বাসীবিলাক বা ধাৰ্মিকবিলাকে আৰু ঈশ্বৰক বিচাৰা ধৰি লওক ভাল মনৰ মানুহবিলাকে কেতিয়াবা সেই জালত পৰি গ'লে মানে জালৰ আঠাত লাগি পেলাই সি ওলাই আহিব নোৱাৰে। আৰু য'ত নেকি জাল বান্ধে তাতে শয়তানে বাস কৰে বুলি কৈছে। মকৰা জাল য'ত বান্ধে তাত শয়তানে বাহা লয় বুলি কৈছে। ঠিক তেনেকুৱা আমাৰ মনবিলাক, পৃথিৱীৰ মানৱ জাতিৰ মনত মকৰা জাল বান্ধে, আৰু সেই মকৰা জালত যদি কোনোবা পৰি যায়, অৰ্থাৎ কাবাই যদি তেওঁৰ লগত ভাল ৰিলেশ্যন ৰাখে, সেই মকৰা জালত ফাঁচি পেলাই সি ওলাই আহিব নোৱাৰে। প্ৰেইজ দ্য লৰ্ড। আত্মিক বাক্য বুজি পাব টান হ'ব। আত্মিক বাক্য কেনেকৈ, এজন মানুহে যদি জাল বান্ধি আছে, অৰ্থাৎ বেয়া মন হৈ আছে, তাৰ লগত কোনোবা ভাল মানুহ এজনে সংযোগ হৈ অলপমান কথা পাতে, সেই সংযোগ হৈ কথা পাতিলে তাৰ কথাত তেওঁৰ আঠা লাগি যাব, তাৰ মনটো অলপমান বেয়া হৈ যাব দেই। মকৰা জাল তাকে কৈছে। আৰু সেইকাৰণে এই জগতত শয়তানে মানুহক মকৰা জাল পাতি পেলাই, পোক পিপৰ আহিলে যেনেকৈ জালত মানে মকৰা জালত পৰিলে আঠাত লাগি পেলাই মানে ঘূৰণি হৈ পেলাই আৰু মকৰাটোৱে তেওঁক বান্ধি পেলাই ৰাখি দিয়ে, তাৰ পৰা ওলাই আহিব নোৱাৰে। ঠিক তেনেকুৱা এজন অধৰ্ম বিবেচনা কৰা ব্যক্তিৰ লগত যেতিয়া ৰিলেশ্যন ৰাখে, সেই ৰিলেশ্যন ৰখা ব্যক্তি যদিও মনটো ভাল আছিল, লগে লগে তাৰ মনটো লেতেৰা হৈ যাব, আৰু মকৰা জালত ফাঁচি থাকিব, তেওঁ ওলাই আহিব নোৱাৰিব বুলি কৈছে। সেইকাৰণে মকৰা জালৰ কথা এতে কৈছে, মকৰা জাল গাঠে, যিজনে সেইবোৰ কুনি খায় সেই মৰে।
অৰ্থাৎ তাতে মৰি যায় আৰু পোক পিপৰ যদি আহি তাতে পৰে তেওঁ মকৰা জালত আঠাত বান্ধি পেলাই আৰু মকৰাই আৰু জাল বান্ধি দিয়ে তাৰাতাৰি মই দেখিছোঁ দেই মই মকৰা জাল বান্ধাবিলাক আগতে চাইছিলোঁ অলপমান সৰু থাকোঁতে মকৰা খুব বান্ধিব আৰু পাতি থৈ দিব আৰু যদি পোক এটা আহি গ'ল একদম তাৰাতাৰি মকৰা জালটো বান্ধি পিনে বন্ধ কৰি দিয়ে আৰু ওলাই আহিব নোৱাৰি কি হয় পোকজনে মৰি যায় ঠিক তেনেকুৱা বিশ্বাসবিলাকো আপোনাৰ যদি কোনোবা মকৰা জাল বান্ধা ব্যক্তিৰ লগত মনত যদি অধৰ্ম বিবেচনা কৰা ব্যক্তিৰ লগত আপোনাৰ সংযুক্ত আছে তেতিয়া আপুনি তাতে ফাঁচি যাব আৰু কৈছে সাপৰ কণী তেওঁলোকে সাপৰ কণী কি কৰে গৰ্ভধাৰণ কৰে সাপৰ কণী উমনি লৈ জগাই তাৰ মকৰাৰ জালত গাঠে বুলি কৈছে আৰু সাপৰ কণী সৰ্প অৰ্থাৎ খং ৰাগ বিৰোধ বাদ বিবাদ দেই এগেইনষ্ট অৰ্থাৎ আপোনাৰ বা কাবাৰ কোনোবা এজনৰ এই দেশৰ মানুহ সেই দেশৰ বিৰুদ্ধে এই ধৰ্মৰ মানুহ সেই ধৰ্মৰ বিৰুদ্ধে এই জাতিৰ বিৰুদ্ধে সেই জাতিৰ বিৰুদ্ধে যেতিয়া থাকে তেতিয়া তেওঁতে সাপৰ কণী পাৰে বুলি কৈছে অৰ্থাৎ যেতিয়া কথা ক'ব বিষাক্ত কথা ক'ব আৰু তেওঁ সেই বিষটো লাগিব আৰু দুখ পাব আৰু বিশ্বাসী জীৱনৰ পৰা তেওঁ বঞ্চিত হ'ব পাৰে তাকে কৈছে সাপৰ কণী মানে শয়তানৰ স্পিৰিট অৰ্থাৎ জগতৰ শয়তান অৰ্থাৎ দুষ্ট আত্মাৰ স্পিৰিটে আপোনাক নষ্ট কৰি দিব পাৰে আপোনাৰ মনটো বিষাই থাকিব পাৰে আপুনি বিষাক্ত হৈ পেলাই নষ্ট হৈ যাব পাৰে আপোনাৰ মনৰ বেদনাটো আপুনি সুস্থ কৰিব নোৱাৰিব পাৰে আৰু তাকে কৈছে সাপৰ কণী দেই আপোনাক যদি সদায় যদি এজনে বিৰোধী কথা কৈ থাকে তেতিয়া জানবি এইটো সাপৰ কণী হয় আপোনাক যদি ফুচ যদি আপোনাৰ কথা কৈ পেলাই আপোনাৰ মনটো তাৰ নিচিনাই হৈ গ'ল তেতিয়া জানিবি আপুনি মকৰা জালত পৰিলে অৰ্থাৎ শয়তানৰ জালত পৰিলে হালেলুয়া প্ৰেজ দ্য লৰ্ড এই বাইবেলত কি মকৰা জাল সাপৰ কণীৰ কথা কৈছে কিন্তু বাইবেলত লিখা আছে ভাবিব লাগিব না আত্মিকত যেতিয়া আমি থাকো আত্মিকৰ বাক্যটো তেনেকুৱা হয় আৰু বুজাৰ কাৰণে অলপ টান হয় কিন্তু যেতিয়া বুজি পাব আপোনাৰ কাৰণে সহজ হয় আৰু জগতৰ মায়া মমতা মকৰা জাল সাপৰ কণী অৰ্থাৎ বিষাক্ত অধৰ্ম কথাৰ পৰা আপুনি পৃথকে থাকিব পাৰিব প্ৰেজ দ্য লৰ্ড সেইকাৰণে আমি জানিব লগা কথাবিলাক বহুত থাকে আৰু আমাৰ সময় নাথাকাৰ কাৰণে আমি শিকিবৰ সময় দিব নোৱাৰাৰ কাৰণে শুনিব সময় দিব নোৱাৰাৰ কাৰণে আমি বহুত কথা শিকিব নোৱাৰোঁ আৰু শিকিবলগীয়া বাকী থাকি যায় আৰু সেই তেতিয়া আপোনাৰ আমাৰ বিশ্বাসটো দুৰ্বল হৈ থাকে আৰু বিশ্বাস মজবুত হ'ব লাগিলে সেই সকলো কথা আমি আগৰ জানি থাকিব লাগে তেতিয়া আমি বিশ্বাসত জয় হ'ব পাৰোঁ প্ৰেজ দ্য লৰ্ড আপুনি আৰু আমি জয়যুক্ত আত্মা পাব পাৰোঁ প্ৰেজ দ্য লৰ্ড হালেলুয়া মই ইয়াৰ পৰা অলপ তাৰ পৰা অলপ কৈ আছোঁ বুলি কৈছোঁ আপোনালোকে আৰু উলিয়াব মাৰ্কৰ 4:23 পদ মাৰ্কৰ 4:23 পদ দেই এতে লিখিছে মই 21 পদৰ পৰা পঢ়ি দিম অলপমান তেওঁলোকক আৰু ক'লে গছৰ ওপৰত নথৈ দুনৰ বা খাটৰ ওপৰত থবলৈ চাকি আনেনে কিয়নো প্ৰকাশিত হ'বৰ বিনে আন কোনো বস্তু লুকোৱা নাই আৰু প্ৰকাশিত হৈ যাবৰ নিমিত্তে আন কোনো কাৰণত কোনো বস্তু ওপৰত হোৱা নাই কাৰোবাৰ যদি শুনিবলৈ কাণ আছে তেওঁ তাক শুনক আৰু তেওঁবিলাকক আৰু ক'লে তোমালোকে কি শুনা তালৈ মন কৰা যি জোখেৰে তোমালোকে জোখা সেই জোখেৰে তোমালোকলৈকে জোখা হ'ব আৰু তোমালোকক অধিক দিয়া হ'ব কিয়নো যাৰ আছে তেওঁক দিয়া হ'ব কিন্তু যাৰ নাই তেওঁৰ পৰা যি আছে তাক তাৰ পৰা নি পেলাই থাকাবিলাকক দিয়া হ'ব প্ৰেজ দ্য লৰ্ড আৰু বাইবেলত কি গুৰুত্বপূৰ্ণ নিগৰতত্ব লিখা আছে সেইটো আমাক প্ৰকাশ কৰিবলৈ দিছে ডাকিবিলাকক দায়িত্ব দিছে হালেলুয়া শুনাবিলাকে শুনিব নুশুনাবিলাকে নাই কিন্তু বাইবেলত কৈছে যাৰ কাণ আছে তেওঁ শুনক প্ৰকাশিত বাক্যটো বাৰে লিখিছে মণ্ডলীবিলাকলৈ যি কথা কোৱা হৈছে যাৰ কাণ আছে তেওঁ শুনক আৰু নুশুনাজনৰ লচকান আছে বুলি কৈছে সেইকাৰণে মাৰ্কতো 4:23 পদত লিখিছে কাৰোবাৰ যদি শুনিবলৈ কাণ আছে তেওঁ শুনক বুলি কৈছে আৰু যি জোখেৰে তোমালোকে লোকক জোখা ঠিক তেনেকৈ তোমালোককো জোখা হ'ব আমি বেছি জ্ঞানী আৰু বুদ্ধিয়ক বুলি ভাবি পেলাই আমি বেলেগৰ মনবিলাক চাওঁ বেলেগক জুখিছে কি কয়
ৰচোন কেনেকৈ চলে ৰচোন কেনেকৈ কি কৰে কি উত্তৰ দিয়ে বুলি আমি প্ৰমাণ কৰি চাওঁ কিন্তু ঠিক তেনেকৈ আমি যদি অন্যক প্ৰমাণ কৰি জুখি চাওঁ তেতিয়াহ'লে আপোনাক আমাকো ঈশ্বৰে জুখিব বুলি কৈছে হালেলুয়া আমিও হাৰি নাযাওঁ আপুনি বা আমি যদি আমি অন্যক জুখোঁ তেতিয়া আমাকো ঈশ্বৰে এৰি নিদিব সুদ বিচাৰৰ দিনা আমাকো সুধিব আমাকো ঈশ্বৰে জুখিব আমি কিমান ধাৰ্মিক আছোঁ আপুনি কিমান ধাৰ্মিক আছে তাক ঈশ্বৰে জুখিব বুলি কৈছে প্ৰেইজ দ্য লৰ্ড সেইকাৰণে চাব যাৰ যি আছে তাক নিয়া হ'ব যাৰ যি নাই তাৰ পৰা যি অলপ আছে তাকে নি পেলাই অন্য এজনক দিয়া হ'ব বুলি কৈছে আপোনাৰ আশীৰ্বাদটো আৰু অন্যক আপোনাৰ পৰা লৈ পেলাই অন্যক দিয়াটো আপুনি বিচাৰে নেকি ন বিচাৰিব নালাগে আমি ঈশ্বৰৰ আশীৰ্বাদটো আমি হেৰাই ল'ব নালাগে বুলি কৈছে প্ৰেইজ দ্য লৰ্ড